নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি এটা নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি জনাব বিচাৰিছোঁ মুখ্যমন্ত্ৰীয়ে কৰা তিনিটা বৃহৎ ঘোষণা। তো কি তিনিটা বৃহৎ ঘোষণা, তো বলকচোন জানি লওঁ। তো ভিডিঅ'টো একেবাৰে স্কিপ নকৰিব, শেষলৈকে চাই থাকিব। তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। ৱেলকাম টু মাই চেনেল পুট লাগে চাম। তো প্ৰথমতে আপোনালোক দিব ওলাইছোঁ, যিহেতু মুখ্যমন্ত্ৰীগৰাকীয়ে জনাইছে যে লাখপতি বাইদেউসকলৰ বাবে আহিছে এটা ভাল খবৰ। লাখপতি বাইদেউসকলে যিহেতু 10,000 টকা লাভ কৰিব আৰু কিছুদিন পাছতে আপোনালোকক কৈছে যে আৰু 2 দিনতে আপোনালোকৰ একাউণ্টত সোমোৱাই দিব, যিহেতু 10,000 টকা। তো আপুনি পাবনে নাপায়? যদি আপোনাৰ সকলো ঠিকে আছে, আপোনাৰ ডকুমেণ্ট আপুনি ফাইল কৰোঁতে যদি একো ভুল কৰা নাই, তেনেহ'লে আপুনি লাভ কৰিব 10,000 টকা। যিহেতু মুখ্যমন্ত্ৰীগৰাকীয়ে জনাইছে যে কৈছে আপোনালোকে 2 এদিনতে লাভ কৰিব লাখপতি বাইদেউসকলে 10,000 টকা, আৰু 10,000 টকা দিয়াৰ পিছত নেক্সট আপোনালোকক দিব আৰু 25,000 টকা। যদি আপুনি 10,000 টকাৰ যদি সঠিক ব্যৱহাৰ কৰে বা আপুনি যদি ভালকৈ যদি আপুনি ব্যৱসায় কৰে, তেনেহ'লে আপুনি লাভ কৰিব আৰু 25,000 টকা। তো গাইজ আপোনালোকে নিশ্চয় বুজি পাইছে। আৰু ক'ব খুজিছোঁ, যদি 10,000 টকা আপুনি পায়, এই 10,000 টকাৰ কিন্তু আপোনালোকে ভালকৈ আপুনি ব্যৱসায় কৰি দেখুৱাব লাগিব। তেতিয়াহে আপুনি নেক্সট যিটো আপোনালোকক দিয়া হ'ব 25,000 টকাৰ আপোনালোকৰ 12,500 টকা আপোনাৰ ছাবচিডি থাকিব আৰু 12,500 টকা আপুনি ঘূৰাব লাগিব। আৰু নেক্সট আপোনালোকক আকৌ দিয়া হ'ব 35,000 টকা, মানে আপোনালোকে 35,000 টকা লাভ কৰিব যদি 25,000টো আপোনালোকে ভালকৈ ব্যৱহাৰ কৰে। তো গাইজ আপোনালোকে নিশ্চয় বুজি পালে, যিহেতু মুখ্যমন্ত্ৰীগৰাকীয়ে কৈছে যে আপোনালোকে 2 দিনতে লাভ কৰিব। লাখপতি যিবিলাক বাইদেউ আছে, সেই বাইদেউসকলক 10,000 টকা বেংকত সোমোৱাই দিয়া হ'ব। তো গাইজ নেক্সট এটা খবৰলৈ আহিছোঁ, যিটো ক'ব খুজিছোঁ অৰুণোদয় আঁচনিৰ ফৰ্ম, যিহেতু বহুতে কৈছে যে অৰুণোদয় আঁচনিৰ ফৰ্ম ফাইল কৰি থকা হৈছে, কিন্তু অৰুণোদয় আঁচনিৰ ফৰ্ম আপুনি লাভ কৰিছে নেকি? অৰুণোদয় আঁচনিৰ ফৰ্ম আপুনি কোনখন লাভ কৰিছে? যিহেতু আপোনালোকে সকলোৱে জানে, যিহেতু নিৰ্বাচনী প্ৰচাৰৰ বাবে বিজেপিয়ে যিহেতু এখন নতুন ফৰ্ম দিছিলে, সেই ফৰ্মখন কিছুমানে লাভ কৰিছে আৰু কিছুমানে লাভ কৰা নাই। যদি আপুনি এই ফৰ্মখন লাভ কৰিছে, তেনেহ'লে আপুনি পাবনে নাপায়? তো ইয়াৰ বিষয়ে আপুনি জানিব লাগিব। এই ফৰ্মখনত আপুনি যদি ফাইল কৰে, এই ফৰ্মখন ফাইল কৰি আপুনি জমা দিলে যদি আপুনি পায় নে নাপায়, আপুনি সেই বস্তুটো আপুনি সঠিককৈ জানি ল'ব লাগিব। তো ক'ত জানিব পাৰিব? তো কথাটো চাওক, যিহেতু এই ফৰ্মখন দিয়া হৈছিলে, যিহেতু কিছুমান জেগাত যিহেতু নিৰ্বাচনী প্ৰচাৰৰ বাবে, কিন্তু নিৰ্বাচন আয়োগে যিহেতু এই ফৰ্মখন বন্ধ কৰি দিছে। কিন্তু এই ফৰ্মখন এতিয়া আপুনি ফাইল কৰিলে, যিহেতু এই ফৰ্মখন আপুনি নাপাব, কিন্তু আগতে দিছিলে, কিন্তু এতিয়া যিহেতু দিয়া নাই। তো এই ফৰ্মখন আপোনালোকে জানিবৰ বাবে আপুনি যিসকল মানুহ আপোনাৰ ঘৰত আহিব, তেখেতসকলক আপুনি সুধিব যে এই ফৰ্মখন ফাইল কৰিলে অৰুণোদয় আঁচনি হ'বনে নহয়। কিন্তু মই জনামতে যিহেতু এই ফৰ্মখন এতিয়া বন্ধ কৰি থোৱা হৈছে আৰু নেক্সট আপোনালোকক এখন ফৰ্ম দিয়া হ'ব, কিন্তু আপোনালোকক ইলেকশ্যনৰ পাছতে সেই ফৰ্মখন আপুনি লাভ কৰিব। যিখন ফৰ্ম হ'ব আপোনাৰ অৰুণোদয় 30 ফৰ্মখন আপুনি ইলেকশ্যনৰ পাছতহে পাব, আৰু এই ফৰ্মখন ফাইল কৰাৰ পিছতহে আপুনি লাভ কৰিব অৰুণোদয় 30। তো এবাৰ যিহেতু মুখ্যমন্ত্ৰীয়ে আপোনালোকক এটা ভাল খবৰ আপোনালোকক কৈছে যে এবাৰ সকলোকে দিব, মানে সকলোকে দিব অৰুণোদয় আঁচনি, আৰু যিবিলাকৰ ৰেচন কাৰ্ড থাকিব সকলো মহিলাই লাভ কৰিব অৰুণোদয় আঁচনি। যদি আপোনাৰ ৰেচন কাৰ্ড আছে, তেনেহ'লে আপোনাৰ বাবে ভাল খবৰ, আপুনি লাভ কৰিব অৰুণোদয় আঁচনি, আৰু এবাৰ প্ৰত্যেকৰ ঘৰে ঘৰে হ'ব অৰুণোদয় আঁচনি। তো আপোনালোকে নিশ্চয় বুজি পাইছে। তো মুখ্যমন্ত্ৰীয়ে যিহেতু ইতিমধ্যে ঘোষণা কৰিছে যে এবাৰ সকলো মহিলাকে, যিবিলাক দুখীয়া লোক আছে, সকলো দুখীয়া শ্ৰেণীৰ লোককে দিয়া হ'ব অৰুণোদয় আঁচনি। প্ৰত্যেকগৰাকী মহিলাই লাভ কৰিব অৰুণোদয় আঁচনি। যদি আপুনি ৰেচন কাৰ্ড লাভ কৰিছে, তেনেহ'লে আপুনি নিশ্চিত থাকক, কিন্তু আপুনি অৰুণোদয় আঁচনি লাভ কৰিব পাৰিব। আৰু এই ফৰ্মখনৰ বিষয়ে আপোনালোকে জানি লওক। এই ফৰ্মখন আপোনাক দেখুৱাইছোঁ। এই ফৰ্মখন আপোনালোকে যদি পাইছে, তেনেহ'লে আপুনি কেনেকৈ ফাইল কৰিব, ইয়াৰ বিষয়ে আপুনি জানি ল'ব লাগিব। এই ফৰ্মখনত যিহেতু যিহেতু আপোনালোকৰ ইয়াত কৈছে যে ৰেচন কাৰ্ড থকা প্ৰতিগৰাকীয়ে লাভ কৰিব অৰুণোদয় আঁচনি। তো ফৰ্মখন ফাইল কৰাৰ আগতে আপুনি সুধি ল'ব যে এই ফৰ্মখন ফাইল কৰাৰ পিছত নেক্সট কিবা ফৰ্ম দিয়া হ'ব নেকি। যদি দিয়া হয়, তেনেহ'লে এই ফৰ্মখন ফাইল কৰিলে হ'বনে নহ'ব। তো এই ফৰ্মখন আপুনি ফাইল কৰক, কোনো কথা নাই। যদি তেখেতসকলে কয় আপোনালোকক নেক্সট আকৌ ফৰ্ম দিয়া হ'ব বা নহয়, এইখন ফৰ্মে আপুনি ফাইল কৰিলে হ'ব বুলি যদি হয়, তেনেহ'লে আপুনি এই ফৰ্মখন ফাইল কৰিব পাৰে। তো গাইজ নেক্সট এটা খবৰলৈ আহোঁ, যিটো ক'ব খুজিছোঁ যে PM কিষাণ আঁচনিক লৈ 16 নং কিস্তি দিয়াৰ পিছত যিহেতু এবাৰ 17 নং কিস্তিৰ কাৰণে যিহেতু বহুতো কৃষকে ৰৈ আছে। তো আপুনি 17 নং কিস্তি লাভ কৰিবৰ বাবে কি কৰিব লাগিব? যিহেতু PM কিষাণক লৈ যিহেতু এটা ডাঙৰ আপডেট চলি আছে যে যদি আপুনি KYC কৰা নাই, তেনেহ'লে আপুনি KYCৰ কামটো কৰক। KYCৰ কাম যিহেতু আপোনালোকক কৰিব দিয়া হৈছিলে 31 মাৰ্চৰ ভিতৰত। তো আপুনি 31 মাৰ্চৰ ভিতৰত যদি KYCৰ কাম সম্পূৰ্ণ কৰিছে, তেনেহ'লে আপুনি লাভ কৰিব 17 নং কিস্তি। আৰু 17 নং কিস্তি এবাৰ সকলো কৃষকে লাভ নকৰে। যিসকলৰ KYC হ'ব, সেইসকলেহে লাভ কৰিব। যদি আপুনি KYC কৰা নাই, তেতিয়াহ'লে আজিয়ে আপোনাৰ ওচৰত থকা যিটো নিকটৱৰ্তী CSC চেণ্টাৰ আছে, সেই CSC চেণ্টাৰৰ সৈতে আপুনি যোগাযোগ কৰক।
তো EKYC আপোনাৰ হৈছেনে নাই যদি আপোনাৰ EKYC হোৱা নাই তেনেহ'লে আপুনি EKYCৰ কাম কৰক আৰু EKYC নোহোৱাসকলে কিন্তু লাভ নকৰে PM কিষাণৰ কিস্তি তো বহুতো কৃষকৰ যিহেতু এতিয়াও হোৱা নাই EKYC সম্পূৰ্ণ তো আপুনি EKYC কেনেকৈ কৰিব আপোনাৰ ওচৰত থকা আপুনি চেণ্টাৰত যাব যিটো CSC চেণ্টাৰ আছে তাতে আপোনাৰ বেনিফিচিয়াৰী নম্বৰটো লগত লৈ যাব আৰু তেখেতসকলক ক'ব যে আপোনাৰ যিটো KYC আছে মানে যিটো ষ্টেটমেণ্ট আছে আপোনাৰ ষ্টেটাছ বেনিফিচিয়াৰী ষ্টেটাছ সেই ষ্টেটাছটো আপুনি চেক কৰি চাওক যদি আপোনাৰ ষ্টেটাছটো চেক কৰে যদি আপোনাৰ সকলো ঠিকে আছে আপোনাৰ তিনিটা বস্তু যদি ওকে হৈ আছে যেনে ধৰক আপোনাৰ লেণ্ড শেডিং EKYC আৰু আধাৰ বেংক একাউণ্ট শেডিং এই তিনিটা বস্তু আপোনাৰ ইয়েছ হ'ব লাগিব যদি ইয়েছ নহয় যদি ইয়াৰে এটা যদি আপোনাৰ ন হৈ থাকে তেনে ক্ষেত্ৰত আপুনি লাভ নকৰে PM কিষাণৰ কিস্তি তো গাইজ আপোনালোকক যিহেতু মই আগৰে পৰা কৈ আহি আছোঁ যে আপোনালোকে যদি EKYC কৰা নাই তেতিয়াহ'লে সোনকালে কৰি লওক কিয়নো 17 নং কিস্তি আৰু কিছুদিন পিছতে আপুনি লাভ কৰিব যিহেতু ইলেকশ্যনৰ পাছতে আপোনালোকক দিয়া হ'ব 17 নং কিস্তিৰ ধন তো গাইজ আপুনি যদি পাব বিচাৰিছে 17 নং কিস্তি তেনেহ'লে আপুনি এইখিনি কাম কৰি লওক তো গাইজ আই হোপ আপোনালোকে নিশ্চয় ভিডিঅ'টো বুজি পালে তো আজিৰ ভিডিঅ'টোত আপোনালোকক এইখিনি জনাব লগা আছিলে আৰু ভিডিঅ'টো চাই যদি ভাল পাইছে তেনেহ'লে এটা লাইক আৰু শ্বেয়াৰ কৰি দিব আৰু লগতে মোৰ চেনেলটোত যিসকলে নতুনকৈ আহিছে তো চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কাষত থকা বেল আইকনটো প্ৰেছ কৰি দিব যাতে এনেকুৱা ধৰণৰ নতুন ভিডিঅ' আহিলে সকলোতকৈ আগত পাই থাকে তো গাইজ আজিলৈ মানে জয় অসম।